নমস্কাৰ। আজিৰ দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বক আজি অন্য ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব পাৰিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্বত আপোনাৰ বৃদ্ধি পাব, যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ উৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমানত থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব পাৰে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজি এটা ভাল দিন। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপোনাৰ চিনাকি মানুহ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। জীৱনৰ সুখ সমৃদ্ধিৰ বাবে নিতৌ নীলাবৰ্ণৰ বিদ্মনে সৈনিক কেহাৰে ধীমাহি তনুং ৰাহু পচ্ছুদায়ত মন্ত্ৰটি 11 জপ কৰক। বৃষ ৰাশি ফলাফল। বন্ধুৰ পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তিৰ তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতেই সহমত নহ'ব পাৰে। অৱশ্যে আপোনাক তেখেতৰ সকলৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰাব লাগে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াৰ ফলত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। জীৱনসংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। প্ৰেমত ভাল পোৱাবোৰ অধিক কৰিবলৈ প্ৰেমিক অথবা প্ৰেমিকাক শামুক মুকুতা আদিয়ে নিমিত্ত উপহাৰ হিচাপে আপুনি প্ৰদান কৰিব পাৰে। মিথুন ৰাশি ফলাফল। ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে তেওঁলোকে আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আপোনাৰ ভিতৰত নেতৃত্ব গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব। যদি আপুনি নিজৰ অভিব্যক্তিক আৰু অধিক কাম কৰিব, তেন্তে সফলতা আপোনাৰ কাষত আহিবই। নিজকে সুস্থ সবল কৰি ৰাখিবৰ বাবে আপুনি আজি ঢেৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা সফল হ'ব। আজিৰ দিনটোত আপুনি বৈবাহিক জীৱনত প্ৰকৃত সুখ পাব পাৰে। স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাওক। কৰ্কট ৰাশি ফলাফল। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰা দিন। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি এটা বহুত ভাল দিন। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আজিৰ দিনটোত আপুনি সকলো ধ্যান কেন্দ্ৰবিত হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰোহণ কৰিব পাৰিব। আজিৰ দিনটোত আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱনৰ লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। সিংহ ৰাশি ফলাফল। আজিৰ দিনটোত এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব লাগিব, আৰু সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ বাবে আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব। অলপ ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যেনে মই তোমাক এই পৃথিৱীখনত আন কাৰোৰে লগত থাকিব নোৱাৰিম। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল, আৰু এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰিব, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। গা ধোৱা পাত্ৰত পানীত পবিত্ৰ ঘাঁহ কুশবন টুকুৰা মিলাই গা ধুলে, আৰু এনে কৰিলে আপোনাৰ ঘৰত সুখ আৰু আনন্দ আগমন ঘটিব। কন্যা ৰাশি ফলাফল। ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজা শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। যিসকল লোক ক্ষুদ্ৰ ব্যৱসায়ী উদ্যোগৰ লগত পৰিচালনা কৰা, তেখেতসকল আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশে মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱাটো উচিত। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰক। সেইসকল লোকৰ লগত মিলা প্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময় অপচয় হয়। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। দুখীয়া মানুহৰ মাজত কলা দালি বিতৰণ কৰক, আৰু এনে কৰিলে আপুনি প্ৰেম সম্পৰ্কত অধিক শান্তি আৰু মধুৰতা আহি পৰিব। তুলা ৰাশি ফলাফল। আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব যে আপুনি আজি তেওঁলোকৰ ফূৰ্তি অভিভাৱক হৈ থাকিব।
ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। যদি আপোনাৰ বাবে এনেকুৱা ঠাইৰ পৰা সুযোগ আহে য'ত আপুনি প্ৰথমতে কেতিয়াও নাই যোৱা বা আপুনি সেই প্ৰস্তাৱ কৃতজ্ঞতা স্বীকাৰ কৰি লোৱাটো উচিত হ'ব। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনীয় ওচৰত সমামিত নহ'ব। বৰিষ্ঠ সহকৰ্মী আৰু আত্মীয় আপোনাক সহায়ৰ হাত আগবঢ়াব। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক, যি আপোনাৰ ব্যক্তিত্বক আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ বাবে ভগৱানৰ শিৱ আৰু হনুমান মন্দিৰত প্ৰসাদ নিবেদন কৰক। বৃশ্চিক ৰাশিৰ ফলাফল। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰক্ষা কৰক, কাৰণ আপুনি ৰুক্ষ ব্যৱহাৰে ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। যিসকল লোক প্ৰেমত সংগীতত ডুবি আছে, তেওঁলোকে অকল প্ৰেমৰ ৰাগৰ আনন্দহে ল'ব পাৰিব। আজিৰ দিনটোত আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰিব, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। অফিচত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয়, তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব পাৰিব। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টি লাভ কৰিব যে গোলাপ ফুলবোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়াখিনি আপুনি অধিক বেঙুনীয়া দেখিব। তামৰ অথবা সোণৰ পাত্ৰত, যদিহে সম্ভৱ, পানী ৰাখি সেই পানী সেৱন কৰিলে এটা ধুনীয়া পাৰিবাৰিক জীৱন আপুনি আৰম্ভ কৰিব পাৰিব। ধনুৰাশিৰ ফলাফল। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচাই আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকশিত কৰিব পাৰিব। পুৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক। আপোনাৰ এই চেষ্টা নিশ্চয় সফল হ'ব। যদি আপুনি আদেশ দিব চেষ্টা কৰিব, তেন্তে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ পৰা সমস্যালৈ কম থাকিব। এই ৰাশি ব্যৱসায়ীসকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময় ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰিব। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰিব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লাগতকৈ অধিক ধ্যান দিয়ে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। চাকৰি অথবা ব্যৱসায়ত উন্নতিৰ বাবে গোলপীয়া ৰঙৰ কাঁচৰ বটলত পানীত ৰ'দত ৰাখি সেই পানী গা ধোৱা পানীত মিহলাই গা ধুৱক। মকৰ ৰাশিৰ ফলাফল। আপোনাৰ সন্ধিয়া সময়খিনি বহুত ধৰণৰ অনুভূতিয়ে আৱৰি থাকিব আৰু সেইবাবে আপুনি হতাশাৰ হৈ যাব পাৰে, কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনত অশান্তি ভংগ কৰিব পাৰে। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশটো আনন্দ ভৰা কৰি তুলিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাক সৰু সৰু উপহাৰ বেলেগক দিয়ক। আপুনি আজি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম, কিন্তু গুৰুত্বপূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হ'ব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু সেই সময় আপুনি ব্যৱহাৰ কৰি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰিব। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব এই আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আহিছিল। গাখীৰৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল হ'ব। কুম্ভ ৰাশিৰ ফলাফল। দূৰণিবতীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি তুলিছে, যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰ অনুভৱ নকৰিব। যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত, তেওঁলোক আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ বন্ধুৱে আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিবলৈ যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হ'ব। আপোনাৰ উৰ্জাজাতীয় শক্তি আজি বহুত উচ্চ মানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যিকোনো ব্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক সুধি চাব আৰু সেইমতে আগবাঢ়িব। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় পাব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনৰ সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। শিৱলিংগত অভিষেক কৰালে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। মীন ৰাশিৰ ফলাফল। আপোনালোকৰ ব্যক্তিত্বক আজি সুগন্ধিত বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব পাৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকক, যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আপোনাৰ সাহসিকতা আৰু আপোনাৰ প্ৰেমত কৃতকাৰ্য হোৱা সহায় কৰিব। যদি ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰে, তেন্তে কিছু কথা নতুনকৈ শিকিব পাৰিব।
সময়তকৈ অধিক একো হ'ব নোৱাৰে, সেইবাবে আপুনি সময়ৰ সৎব্যৱহাৰ কৰক। কিন্তু বহুত সময় জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিবলৈ লাগে। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰিব। তন্দুৰী মিঠা ৰুটি দুখীয়া মাজত বিতৰণ কৰিলে আপোনালোকৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।